জুলাইৰ ভোটকেন্দ্ৰত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। 25-30 জনীয়া এটা দলে ৰিগিং ভোট দিবলৈ চেষ্টা কৰা সময়ছোৱাতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈছে আৰু এই ঘটনা স্থান হৈছে এইবাৰ জুলাইত পঞ্চায়ত নিৰ্বাচনৰ হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে আৰু এই হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত ইতিমধ্যে দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু লগতে এজনৰ অৱস্থা অতি সংকটজনক আৰু জুলাইত এই ঘটনা সংঘটিত হৈছে আৰু উল্লেখ কৰিব লাগিব যে 25-30 জনীয়া এটা দলে আসলে ভোট কেন্দ্ৰত প্ৰৱেশ কৰি ৰিগিং ভোট দিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পাছতে আসলে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত ৰাইজে ৰিগিং ভোট দিবলৈ অহা দলটোৰ 5খনকৈ মটৰ চাইকেল ইতিমধ্যে কাষতে থকা কেন্দ্ৰটোৰ কাষত থকা নৈত পেলাই দিয়া দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশটো দেখুৱাইছো এইদৰে হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু জুলাইত এই ঘটনা সংঘটিত হৈছে। জুলাইৰ ৰায়ান বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 565 নং ৰাকুট কেমেৰে প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত এই নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত গুৰুতৰভাৱে দুজনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে আৰু ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক বুলিও জানিব পৰা গৈছে আৰু লগতে সেই ভোট কেন্দ্ৰটো আসলে ভোট গ্ৰহণ যেতিয়া চলি আছিল ভোট গ্ৰহণ চলি থকাৰ মাজতে 25-30 জনীয়া এটা দলে প্ৰৱেশ কৰিছিল সেই ভোট কেন্দ্ৰটোত আৰু প্ৰৱেশ কৰি ৰিগিং ভোট দিবলৈ চেষ্টা কৰিছে। তাৰ পাছতে বাঘ যুদ্ধ হৈছে, মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু পৰৱৰ্তী সময়ত এই ঘটনা ইমানে আসলে পৰিস্থিতি ইমানে উত্তপ্ত হৈ পৰে যে একাংশ ৰাইজে ৰিগিং ভোট দিবলৈ অহা সেই দলটোৰ 5খনকৈ মটৰ চাইকেল এইদৰে কাষতে থকা নৈত পেলাই দিয়া দেখিবলৈ পোৱা গৈছে আৰু ঘটনাত পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ বিকাশ পেগু আৰু অনুপ পেগু নামৰ দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰৱৰ্তী সময়ত ঘটনাস্থলীত এইদৰে আৰক্ষী উপস্থিত হৈছে আৰু জুলাইত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে। মানে আমাৰ গাঁৱৰ মানুহে ভালকে কিবা ভোটটো দি শেষ হ'বই আৰু বেছি কিবা নাইতো। আমাৰ গাঁৱত 308টা মানুহে আছে। তাৰপিছত আমাৰ দি শেষ খবৰ হ'ল আৰু তেতিয়াই ইহঁতৰ পাৰ্টি আহিছে নহয়। আমি এইফালে বহি আছিলো, তেতিয়া ইহঁতৰ মানুহ আহিলে। অহাৰ পিছত এনে চাব আহিছে চাগে তেনেকে ভাবিলো। তাৰপিছত আমি তাৰ পৰা নামি আহি এইফালে ভোট কেন্দ্ৰৰ তালৈ গ'লো। তাৰপিছত ইহঁতে কিবা কাগজ লৈ গৈছে নহয়। মই এই বাহিৰৰ পৰা চাই আছো। তেতিয়া চাই থাকোতে ইহঁতে ভোট দিব লৈছে মানে। তেতিয়া মই কৈছো পুলিচক, কেনেকে ইহঁতে আমাৰ গাঁৱত ভোট দিব পাৰিবনো? তাৰ ইহঁতৰ লিষ্টে নাই আমাৰ গাঁৱত লিষ্ট নথকাকে ইহঁতেতো দিব নোৱাৰে তেনেকে কৈছিলো। তাৰ পিছত আমাৰ কিবা বোৱাৰী পাৰ্টি আহিলে। সোমাই যোৱাৰ পিছত ইহঁতে ওলাই আহিলে। তেতিয়া আমাৰ কেন্দ্ৰীয় ক'লে খুৰা আছিলে এই অমৃতপুৰৰ, তাক কৈছিলে আপুনিতো খুৰা হয় আমাক কিয় তেনেকে কৰিছে? তেনেকে কোৱাৰ পিছত তিনজন মানুহে 3জন ল'ৰা উমাই আহিছে। একেবাৰে লাঠি লৈ আহিছে। তাৰ পিছত আমি চবেই তেনেকে কৰিলো আৰু কৰাৰ পিছত এইফালে দৌৰি আমাৰ মানুহটোক আমি ৰখালো। তাৰ পিছত আকৌ ইহঁতে দৌৰি আহি একেবাৰে মাথাটো পালি দিলে। মাৰপিট কৰি কেণ্ডিডেটক। কোনটো দলৰ আছিলে যাক মাৰিছে? নিৰ্দলীয় প্ৰাৰ্থীজন ওৱান মেম্বাৰ আছিলে। নামটো কি আছিলে প্ৰাৰ্থীজন? কিবা জৰ্ণা তাৰাকৰ কোনে মাৰিছিলে? মানুহটোক চিনি নাপাওঁ, নামটো নাজানো। নামটো নাছিলে মানে আমাৰ গাঁৱৰ মানুহে ভালকে কিবা ভোটটো দি শেষ হ'বই আৰু বেছি কিবা নাইতো। আমাৰ গাঁৱত 308টা মানুহে আছে। তাৰপিছত আমাৰ দি শেষ খবৰ হ'ল আৰু তেতিয়াই ইহঁতৰ পাৰ্টি আহিছে নহয়। আমি এইফালে বহি আছিলো, তেতিয়া ইহঁতৰ মানুহ আহিলে। অহাৰ পিছত এনে চাব আহিছে চাগে তেনেকে ভাবিলো। তাৰপিছত আমি তাৰ পৰা নামি আহি এইফালে ভোট কেন্দ্ৰৰ তালৈ গ'লো। তাৰপিছত ইহঁতে কিবা কাগজ লৈ গৈছে নহয়। মই এই বাহিৰৰ পৰা চাই আছো। তেতিয়া চাই থাকোতে ইহঁতে ভোট দিব লৈছে মানে। তেতিয়া মই কৈছো পুলিচক, কেনেকে ইহঁতে আমাৰ গাঁৱত ভোট দিব পাৰিবনো? তাৰ ইহঁতৰ লিষ্টে নাই আমাৰ গাঁৱত লিষ্ট নথকাকে ইহঁতেতো দিব নোৱাৰে তেনেকে কৈছিলো। তাৰ পিছত আমাৰ কিবা বোৱাৰী পাৰ্টি আহিলে। সোমাই যোৱাৰ পিছত ইহঁতে ওলাই আহিলে। তেতিয়া আমাৰ কেন্দ্ৰীয় ক'লে খুৰা আছিলে এই অমৃতপুৰৰ, তাক কৈছিলে আপুনিতো খুৰা হয় আমাক কিয় তেনেকে কৰিছে? তেনেকে কোৱাৰ পিছত তিনজন মানুহে 3জন ল'ৰা উমাই আহিছে। একেবাৰে লাঠি লৈ আহিছে। তাৰ পিছত আমি চবেই তেনেকে কৰিলো আৰু কৰাৰ পিছত এইফালে দৌৰি আমাৰ মানুহটোক আমি ৰখালো। তাৰ পিছত আকৌ ইহঁতে দৌৰি আহি
একেবাৰে মাথাটো পালি দিলে কাৰ? মাৰপিট কৰি কেণ্ডিডেটক কোনটো দলৰ আছিলে যাক মাৰিছে? নিৰ্দলীয় নিৰ্দলীয় প্ৰাৰ্থীজনৰ নাম কি? ৱাৰ্ড মেম্বাৰ আছিলে নামটো কি আছিলে প্ৰাৰ্থীজনৰ? কিবা ঝৰ্ণা তাৰা কোনে মাৰিছিলে? মানুহটোক চিনি নাপাওঁ নামটো নাজানো নামটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990171